মোৰ নাম কলি। মোক মোক সকলোৱে পাপী বুলি কয়। মোক নকৰে নৰ সমাজে, কাৰণ মই হেনো নৰ সমাজৰ অস্পৃশ্য। নৰ সমাজৰ অৱহেলা আৰু অনাদৰ মাজেদি মই মোৰ প্ৰভাৱ বিস্তাৰ কৰিব লাগিব। শুন হেৰ' মূৰ্খ মানৱ সমাজ, বৰ্তমান এই সংসাৰৰ সকলো ক্ষমতা এই কলিৰ হাতত। মোৰে প্ৰভাৱত ভগৱান শ্ৰীকৃষ্ণয়ো এই সংসাৰ কৰিলে ত্যাগ। আৰু তহঁতে এতিয়াও বুজা নাই এই পৃথিৱীত কোন শ্ৰেষ্ঠ। কলি কেৱল কলি কলি কলি। কিন্তু বৰ্তমান মোৰ পথৰ হেঙাৰ স্বৰূপে থিয় দিছে ধৰ্ম। কিন্তু কিমান দিন ধৰ্ম তোমাৰ আৰু মৰ্ত্যত বেছি দিন নাই। এই কলিয়ে নিজৰ ক্ষমতাৰে কলিৰ পাপ শক্তি মানৱৰ মাজত প্ৰচাৰ কৰিম। আৰু তেতিয়া ভালদৰে অহংকাৰে স্বাৰ্থলোভে আৰু ব্যভিচাৰী মানৱ সমাজে কিদৰে কলিক পূজা দিয়ে কিম্বা ধৰ্ম ভগৱান শ্ৰীকৃষ্ণ বৈকুণ্ঠগামীৰ হোৱাৰ পাছৰ পৰাই মৰ্ত্যত আজি আমাৰ শক্তি ম্লান হৈ পৰিছে। কলিৰ অনুচৰ বৰ্গই মনুষ্যক পাপ শক্তিত লিপ্ত কৰাই দিনক দিনে শক্তি বৃদ্ধি কৰাইছে, যাৰ বাবে বহুমতি আজি অতি নিৰ্যাতিতা। যেনে তেনে কৰি মৰ্ত্যত ধৰ্মৰ স্থিতি ৰাখিব লাগিব, নহ'লে কলিৰ বিপৰ্যয়ৰ ধুমুহাই গোটেই পৃথিৱীখনকে গ্ৰাস কৰি পেলাব। গোটেই পৃথিৱী তোমাক চলাত কৰি ফুৰিছো আৰু তুমি এই ঠাইত লৈছা থিতাপি। কলি, কিবা হেতু আজি মোৰ ওচৰত আছে নেকি প্ৰশ্ন ধৰ্মৰ কাষত? প্ৰশ্নটো বহুতেই আছে ধৰ্ম, কিন্তু প্ৰথমতে তুমি মোক কোৱা, এতিয়াও কিয় তুমি এই মৰ্ত্যত বিৰাজমান?
সত্য ধৰ্ম ৰক্ষা হেতু কলিৰ ধৰ্ম মৈত্য অতীততো আছে, আজিও থাকিব। ইয়াত তোমাৰ হৈছে নেকি কিবা ব্যাঘাত? ব্যাঘাত যথেষ্ট হৈছে ধৰ্ম। তোমাৰ বাবে মোৰ পাপ শক্তি বিস্তাৰ কৰাত ব্যাঘাত জন্মিছে, আৰু সেইবাবে তোমাক কৰিছো আদেশ, মুহূৰ্ততে ত্যাগ কৰি মৰ্ত্য গুচি যোৱা তুমি স্বৰ্গৰাজ্যলৈ। মোক আদেশ দিবলৈ তুমি কোন কলি? কালৰ অনুসাৰে সৃষ্টিৰ আদিতেই এই ধৰ্ম আছে, ধৰ্মই কৰ্তব্য কৰি আহিছে আৰু কৰি যাব। ইয়াৰ বাবে তোমাৰ নাই আদেশ, নাই অনুৰোধ। অনুৰোধটো নকৰে এই কলিয়ে কদাপি। প্ৰয়োজন হলে তোমাক বন্দী কৰি লুপ্ত কৰি দিম এই ধৰণিৰ পৰা, তথাপি কিন্তু অনুৰোধ নকৰে এই কলিয়ে কদাপি। অপৰাধ দেৱতা, এই ধৰ্মক বন্দী কৰিবা? অপৰাধ দেৱতা মূৰ্খ, লাগিল মৰ দেখা কলিতো সত্যৰ লাগিল মৰ দেখা অতি ভয়ংকৰ ৰাম হৰি ৰাম হৰি উদাহৰ বন ৰাম হৰি ৰাম হৰি উদাহৰ বন। কবি, তুমি তোমাৰ সীমা চেৰাই গৈছা। তুমি ধৰ্মক কেতিয়াও বন্দী কৰিব নোৱাৰা। ধৰ্ম অজেয়, ধৰ্ম এক শক্তি। পৃথিৱীত যেতিয়ালৈকে এজন হ'লেও মনুষ্য ধৰ্মত বৰ্তি থাকিব, তেতিয়ালৈকে ধৰ্মক তুমি লুপ্ত কৰিব নোৱাৰা। ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব। ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব। ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব। এই কলিৰ ৰাজত্বত ধৰ্মৰ কোনো প্ৰয়োজন নাই। ধৰ্মই ভাবিছে কলিত পৰীক্ষিতৰ দ্বাৰা ধৰ্ম স্থাপন হ'ব আৰু পূজাৰ অগ্ৰভাগী হৈ ৰ'ব। কিন্তু এই কলিয়ে জানো সেয়া হ'বলৈ দিব? অতি শীঘ্ৰে মই হস্তিনাপুৰত কৰিম প্ৰৱেশ। হস্তিনাপুৰক পাপ সাগৰত নিমজ্জিত কৰাই ধৰ্মৰ স্তম্ভ ভাঙি মানৱক ধৰ্মচ্যুত কৰি মানৱৰ মাজত নৰহত্যা, আত্মহত্যা, মিছা বেচা আৰু আনহে নালাগে ব্ৰহ্ম হত্যা আদি কৰিবলৈ বাধ্য কৰাম। আৰু তেতিয়া দেখিব জগতে কলি কিমান পাপী, কলি কিমান অস্পৃশ্য, কলি যে বৰ্তমান সকলোতকৈ শ্ৰেষ্ঠ।